এভৰিৱান, আজি ভাপত দিয়া মাছৰ এটা ৰেচিপি বনাম। মই কেনেকৈ কি বনাম আপোনালোকক দেখাই আছোঁ আৰু ভিডিঅ'টো অলপমান লাষ্টলৈকে চাব, দেখা পাব। মাক সহযোগ ময়ো কৰিম। থেংক ইউ। এয়া মোৱা মাছ। মোৱা মাছত অকণমান বাৰু হালধি সনা আছিল। গোটেই মোৱা মাছখন ইয়াতে দি দিলোঁ পাতত, মাজতে পাতখন দুভাজ কৰি লৈছোঁ। তাৰপিছত আমি ইয়াত দিম এয়া ধনিয়া আৰু এয়া পিঁয়াজ, তাৰপিছত এয়া অলপমান নহৰু দিছোঁ, তাৰপিছত কেঁচা জলকীয়া, হালধি আৰু নিমখ আপোনালোকক মই দেখাই আছোঁ। এতিয়া আমি ইয়াত অকণমান হালধি দিছোঁ, তাৰপিছত অকণমান নিমখ দিম, তাৰপিছত অকণমান নিমখ দিছোঁ আৰু এতিয়া পিঁয়াজখিনি দিম। তাত অকণমান পিঁয়াজ দিম, বেছি নিদিওঁ বাৰু। পিঁয়াজ অকণমান দিছোঁ আৰু আপোনাৰ পিঁয়াজটো দিয়াৰ পিছত নহৰু যিখিনি মই খুন্দি থৈছিলোঁ সেই নহৰুখিনি দিছোঁ। তাৰপিছত এতিয়া কেঁচা জলকীয়াকেইটা গোটাই গোটাই আমি দি দিম তাতে। তাৰপিছত মই কেনেকৈ বান্ধো আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত অকণমান ইয়াতে মিঠাতেল দিব, যাতে পাতখনত হেৰি হৈ নাযায়, জ্বলি নাযায়। অকণমান মিঠাতেল দিব, পৰাপক্ষত অকণমান বেছিকৈয়ে দিব, কিয়নো অলপমান বেছিকৈ দিলে পাতখন ধৰি লওক ফাটি নাযাব। তাৰপিছত মই কেনেকৈ বান্ধে দেখাই আছোঁ। অলপমান হাতখনেদি এনেকৈ মোহাৰি দিব, মিলাই দিব, যাতে চবফালে বস্তুখিনি মিহলি হৈ যায়। এনেকৈ অলপমান মিহলি দিব। এতিয়া মই কেনেকৈ বান্ধো আপোনালোকক দেখুৱাই আছোঁ। প্ৰত্যেকজনেই জানেই বাৰু, কাৰণ অসমীয়া মানুহ হওক বা যিকোনো মানুহৰ ঘৰত পাত পোৰাটো বেছিকৈ হয়, কিয়নো জুইত পুৰে। গতিকে জুইত পুৰা বন্ধাটো অলপ বেলেগ চিষ্টেমকৈ বান্ধে, আৰু এইটো মই যিহেতু গেছত পুৰিম, আৰু গেছত পুৰোঁতে যেনেদৰে জুইত পৰা যায় তেনেকৈ বান্ধিলে অলপ প্ৰব্লেম হয়, কিয়নো এতিয়া মই গেছত কুকাৰত সিজাম মানে কুকাৰত ভাপত দিম। এনেকৈ বান্ধি দিব, চাৰিকোণীয়া কৰি দুডাল তিনিডালে বান্ধি দিব, যাতে গপচ হৈ থাকে। তাৰপিছত আপোনালোকে এনেকৈ বন্ধাৰ পিছত এনেকৈ কুকাৰ এটা ল'ব। কুকাৰটোৰ ভিতৰত এনেকৈ পাতৰ টোপোলাটো তাত থৈ তাৰপিছত ঢাকোনখন লগাই দিব। মনত ৰাখিব আপোনালোকে ঢাকোনখনৰ যাতে এই বস্তুটো থাকিব নালাগিব, কিয়নো এই বস্তুটোৱেদি ওলাব লাগিব ভাপটো, আৰু আপোনালোকে এনেকৈ এইটো ঢাকোনটো লগাই দিব। তাৰপিছত আপোনালোকে এইটো নি পিনি এনেকৈ গেছত উঠাই দিব। উঠাই দিয়াৰ পিছত গেছটো জ্বলাই দিলে অকণমান 10 মিনিটৰ পাছত আমি আকৌ চাম। কুকাৰটো উঠাই দিয়াৰ পিছত মনত ৰাখিব গেছটো যাতে অকণমানকৈ জ্বলি থাকে, কিয়নো বেছি জ্বলিলে জ্বলি যাব। গতিকে অলপমান ভাপত, যিটো বস্তু ভাপত সিজা যায়, গতিকে অলপমান কমাই ৰিমকৈ জ্বলি থাকিব দিব। 10 মিনিটমান হ'ল। 10 মিনিটৰ পাছত এনেকৈ খুলি কৰি আপোনালোকে লাহেকৈ বস্তুটো এনেকৈ চামুচ এখনো ল'ব পাৰে, এনেকৈ কৰিব। অকণমান এনেকৈ উলটিয়াই দিব, বেছি গৰম নাই, হাতেৰেও আপোনালোকে উলটিয়াই দিব পাৰে। এনেকৈ উলটিয়াই দিব, যাতে ইলুটি হ'লে মানে ভালকৈ সিজে। তাৰপিছত আকৌ আপোনালোকে এনেকৈ ঢাকোনখন লগাই দিব, আকৌ মিহিকৈ অকণমানকৈ গেছটো জ্বলাই দিব। 20 মিনিট হৈ গ'ল, 20 মিনিটতকৈ বেছিও হ'ব পাৰে। এতিয়া আমি লৈ আহিছোঁ উলিয়াই। তাৰপিছত মই আপোনালোকক দেখুৱাম ইয়াতে তাৰ ভিতৰত কি ওলালে। এয়া খুলি চাইছোঁ, এয়া বৰ ধুনীয়া হৈছে। আৰু আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব এবাৰ বনাবৰ কাৰণে, কিয়নো তেনেই সহজ উপায় হয়। পতককৈ কেতিয়াবা ভাপত দিয়া মাছো খাব মন যায়, গতিকে আপোনালোকেও এনেকৈ বনাই খাব।